মই আজি গোটেই অসমবাসী হিন্দু মুছলিম ভাইসকলক বিভিন্ন জাতি ধৰ্মৰ ভাইসকলক বিহুৰ প্ৰথমে শুভেচ্ছা যাচিছোঁ। তৃতীয় কথা হ'ল মোৰ অলপ গা বেয়া, মই বিদেশত ট্ৰিটমেণ্টৰ কাৰণে আহিছোঁ, চবে মোৰ কাৰণে দোৱা কৰিব। সেইকাৰণে মই আজি আমাৰ অসমত পঞ্চায়ত ইলেকশ্যন হৈ আছে। পঞ্চায়ত আমাৰ ইলেকশ্যন আমাৰ ডেম'ক্ৰেটিক কাণ্ট্ৰিত গণতন্ত্ৰ দেশত একদম মডাৰ্ডেণ্ডাৰ হাড্ডি হয়। যদি এইটো ঠিক আমি ভাল কৰি ল'ব পাৰোঁ, পঞ্চায়ত যিমান আমি দখল কৰিব পাৰোঁ, আমাৰ আগৰ যাত্ৰা সহজ হৈ যাব। আপোনালোকৰ গৰীব মানুহৰ যিমান আঁচনি আছে চব পঞ্চায়তৰ থ্ৰুৱে। আজি MLA MP-য়ে 1 কোটি টকা পায় বা 5 কোটি টকা পায়, এইটো একো কাম কৰিব নোৱাৰে। পहिले আচল কাম হয় পঞ্চায়তৰ মাধ্যমে, জিলা পৰিষদৰ মাধ্যমে আৰু নিশ্চয় আমাৰ ব্লকৰ মাধ্যমে। এইটোৰ কাৰণে মই গোটেই অসমবাসীসকলক কৈছোঁ, যিকোনো জাতি, মই আমাৰ UDF-ৰ এক সৈনিক এক চিপাহীক মই কৈ আছোঁ, আপোনালোকে জাপি পৰক আৰু যিমান জলদি হয় আমি পঞ্চায়ত দখল কৰিব লাগে। যদি এই পঞ্চায়ত দখল কৰিব পাৰে, 26-ৰ এছেম্বলি ইলেকশ্যনত আপোনালোকে জিকিব, বেছিটাকে বেছি চিট আনিব পাৰিব। এইটো মোৰ শুভেচ্ছা থাকিল, মোৰ দোৱা থাকিল, মোৰ আশা আছে আপোনালোকে এইটোৰ ওপৰত খুব ভাল কৰি ধ্যান দিব। জয় হিন্দ, জয় UDF।